মাহমৰাৰ বিভিন্ন ঠাইত বিহু নাচ, বিহু নাম, ঢোলবাদন কৰ্মশালা। বৰ্তমান মাহমৰাৰ বিভিন্ন প্ৰান্তত চলি আছে বিহু নাচ, ঢোল, পেঁপা আৰু নৃত্যৰ কৰ্মশালা। সেই অনুসৰি কাকতিবাৰীৰ অনুপ্ৰেৰণা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত যোৱা 16 মাৰ্চৰ পৰা সপ্তাহজোৰাকৈ কাকতিবাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত বিহু নাচ, বিহু নাম, ঢোলবাদন আৰু সৃষ্টিশীল নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছে। কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে অংকিতা, ৰশ্মি ফুকন, পূজাশ্ৰী গগৈ আৰু বিষ্ণুপ্ৰসাদ কাকতিয়ে। একেদৰে দিৰৈৰ ৰাঙলীৰ শিশু মুকলি মঞ্চ আৰু বটুৱাপুখুৰী জাতীয় বিদ্যালয়ৰ উদ্যোগতো যোৱা 18 মাৰ্চৰ এক 9-দিনীয়া ঢোল, পেঁপা আৰু বিহু নাচৰ কৰ্মশালা চলি আছে। নমস্কাৰ। আমাৰ বটুৱাপুখুৰী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বিকাশৰ লগতে আগন্তুক বহাগ বিহু উপলক্ষে বটুৱাপুখুৰী জাতীয় বিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলক সাহিত্য সাংস্কৃতিক দিশত আগবঢ়াই নিবৰ বাবে বিশেষভাৱে এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। আৰু এই কৰ্মশালাত আমাৰ দূৰ দূৰণি ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু ইয়াৰ পাছতে ঠিক বহাগৰ 2-3 তাৰিখ মানতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এখনি বিহুৰ আদৰণি আমি পতাৰ ব্যৱস্থা কৰিছোঁ। গতিকে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে ওচৰৰ ৰাইজসকলো আমি কামনা কৰিছোঁ। ইয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন দিশত আমি আগবঢ়াই নিয়াৰ পৰাকেৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। গতিকে ইচ্ছুক ছাত্ৰ ছাত্ৰীসকলে যদি আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিব বিচাৰে তেওঁলোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ। মাহমৰাৰ পৰা যোগেন ৰাইডঙীয়াৰ ৰিপৰ্ট, অসম টুডে।